নমস্কাৰ চাবিদসকল, আপোনালোকে 53% যি মৰুগীয়া বানচ সেই মৰুগীয়া বানচৰ তৃতীয় কিস্তি আনহাতে চতুৰ্থ কিস্তি কেতিয়া লাভ কৰিব সেই সম্বন্ধে আপোনালোকে এটা ভিডিঅ' বনাই দিব কৈছিলে কাৰণে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাবিদসকল, আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যি খবৰ কৰিছোঁ সেই খবৰৰ ভিত্তিত ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনৰ অধিকাংশ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে তৃতীয় কিস্তি আৰু চতুৰ্থ কিস্তিৰ 53% ডি এৰিয়াৰৰ টকাখিনি পাবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে যদিহে দুই এখন কোনোবা জিলাৰ কৰ্মচাৰীসকলে যদিহে তেওঁলোকে চতুৰ্থ কিস্তিৰ টকাখিনি পাবলৈ সক্ষম হোৱা নাই, তেনেহ'লে আপোনালোকে এই মাৰ্চ মাহৰ শেষৰ পিনে আপোনালোকে হোলীৰ পিছত মাৰ্চ মাহৰ শেষৰ পিনে আপোনালোকে এই চতুৰ্থ কিস্তিৰ ডি এৰিয়াৰৰ টকাখিনি পাবলৈ সক্ষম হ'ব। আৰু সেয়া আপোনালোকে নিশ্চিত থাকক, বাজেট আছে, আপোনালোকৰ এৰিয়াৰৰ টকাখিনি কোনোৱে ৰখি থ'ব নোৱাৰে। আৰু এয়া আপোনালোকৰ চতুৰ্থ কিস্তি যদিহে পোৱা নাই কোনোবাই, তেনেহ'লে আপোনালোকৰ সেই জিলাত এই মাৰ্চৰ শেষত আপোনালোকে পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।